গুড ইভিনিং সকলোকে নমস্কাৰ জনাই মই ৰুনুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো বৰ্তমান ভালেই বাৰু। আৰু আজি এটা বিশেষ গীত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ, যিহেতু গীতটো বহুত বেছি ভাইৰেল হৈ আছে আৰু মোৰো বহুত ভাল লাগিছে, ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু জনাওঁ যে যিসকল বন্ধু বান্ধৱী আজি মোৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনৰ ঘণ্টিটো অল কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। শান্তিৰ দিশে গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে, অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নিদিয়ে মিছা বচন। ৰাইজে ৰজা হ'ব, গণতন্ত্ৰ হ'ব জনগণৰ, শংকৰ আজান অসমত গৌৰৱ গগৈ হ'ব আতত। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। গৌৰৱ আহিব, অহংকাৰী শাসনৰ পৰা আমাক বচাব, গৌৰৱৰ দক্ষ হৈছে আমাৰ সংস্থাপন দিয়া নাই নিদিয়ে মিছা বচন। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। পিতৃৰ আদৰ্শৰে ৰাখিব যে মান, আহিলেহে গৌৰৱ ৰাইজে পাব মান। জনতাৰে সপোনবোৰো হৈছে প্ৰবীণ, অসমৰে ভেটি গঢ়ি কৰিব নবীন। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। গৌৰৱ আহিব, অহংকাৰী শাসনৰ পৰা আমাক বচাব, গৌৰৱৰ দক্ষ হৈছে আমাৰ সংস্থাপন দিয়া নাই নিদিয়ে মিছা বচন। ৰাইজে ৰজা হ'ব, গণতন্ত্ৰ হ'ব জনগণৰ, শংকৰ আজান অসমত গৌৰৱ গগৈ হ'ব আতত। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ